হেল্ল' এভৰিৱান, নতুন ৰুমলৈ অহাৰ পাছৰে পৰা এটা দুটাকৈ সৰু সুৰা কাম ওলায়ে আছে আৰু সকলোৰে ক্ষেত্ৰত হয়েই নহয়নে। নতুন ৰুম এটালৈ বা নতুন ঘৰ মানে শ্বিফ্ট কৰাৰ পিছতে বহু দিনলৈ কাম কিবা কিবি ওলাই থাকে, মানে বহু দিনলৈ চিজিল হ'বই নোৱাৰি। তাৰ ভিতৰতে আমাৰ এটা আছিলে মানে এই খিৰিকীখনত এখন মস্কুইটৰ নেট লগাম বুলি ভাবিছিলোঁ, যিহেতু এইখন হৈছে বেডৰুমৰ খিৰিকী আৰু বিশেষকৈ মই গৰম দিন ঠাণ্ডা দিন বুলি নাই, গৰমৰ দিনতো খিৰিকী খুলিবই লাগিব, ঠাণ্ডাৰ দিনতো মই মানে খিৰিকী বন্ধ কৰি মানে আবদ্ধ ৰুমত থাকিব নোৱাৰোঁ। বাহিৰৰ পৰা যদি বতাহ নাহে বা বাহিৰৰ পৰা যদি মানে পোহৰ নাপাওঁ, মানে গাটো কিবা কিবি লাগি থাকে। তাকে ভাবিলোঁ এইখন যিহেতুকে বেডৰুমৰ খিৰিকী, গতিকে মস্কুইটৰ নেট এখন লগাব লাগিব, নহ'লে গুৱাহাটীত যি মহ, মানে মহৰ পৰা খিৰিকী খুলিবই নোৱাৰি। তাকে এইখন হৈছে মানে খিৰিকীত লগাই থোৱা আছে, এইখন হৈছে কিনাখন, মানে কিনিবলৈ যিহেতু পায় সেইখন। আৰু এইখন যে আপোনালোকক দেখুৱাই আছোঁ, এইখন মানে মানুহজনে বনাইছে। মানে এই আঁঠুৱাখন যে আছিলে, সেই আঁঠুৱাখন মানে আমি ইউজ নকৰা আঁঠুৱা, আৰু তাকেই কাটি পেলাই ছাইডত মানে মেচিনেৰে চিলাই দিছে ছাইড পটি, আৰু এতিয়া এয়া ধুনীয়াকৈ ফিটিং হৈ গৈছে। এইখন লগালে মানে ভাল আৰু মহ চহ নোসোমায়, আৰু জানেই চাগে সকলোৱে। তাকে বনালোঁ, কেনেকুৱা লাগিছে জনাব।